কোনো ক্ষেত্ৰত মৌলিকতা হেৰাইছে বুলি অনুভৱ হয়। দৰ্শকে অকল হুলস্থুল অকল ৰং বিৰং চাবলৈহে আহে। নাটকৰ মৌলিকতা থাকিব লাগে, ন' ডাউট তাত অলপ ৰং লাগিবই, যেনে ধৰক গানেই হওক, ফাইটেই হওক। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? খুব সুন্দৰ সঁহাৰি। আমাৰ এইটো চতুৰ্থ পেণ্ডেল, আমি মৰিয়নিত 6 দিন কৰিলোঁ। 3খন নাটক আটাইতকৈ ডাঙৰ কথা এইবাৰ। প্ৰত্যেক বছৰে কি হয়, এখন নাটক বা দুখনত বেছি জোৰ দিয়া যায়। এইবাৰ আমাৰ হেঙুল থিয়েটাৰ ডাঙৰ, এইটো বৰ গৌৰৱৰ কথা। আমি 3খন নাটক ইমানেই গুৰুত্ব দিছে ডিৰেক্টৰ আমাৰ সংকল্পজিৎ হাজৰিকা, পৰিকল্পক পংকজ হাজৰিকাই, আৰু নাট্যকাৰে 3খন নাটক বৰ সুন্দৰ নাটক লিখিছে। চিলনী প্ৰণৱ বৰুৱাৰ, অভিজিৎ ভট্টাচাৰ্যদেৱৰ বিৰি, আৰু প্ৰণৱ ভৰালীৰ মছজিদৰ নামঘৰ পথ। 3খন নাটক খুব ভাল পাইছে, আদৰি লৈছে দৰ্শকে। আমি অতি সুখী হৈছোঁ, কাৰণ ইয়াৰ পিছত আমি আৰু গোলাঘাটত 4টা পেণ্ডেল কৰি আমি 21 তাৰিখে নামনি অসম গুচি যাম। এটা ৰিজাল্ট আচলতে ভ্ৰাম্যমানৰ আমি নলবাৰীত পাওঁ। আমি আশাবাদী এইবাৰ ভ্ৰাম্যমানৰ দৰ্শকে মানে 3খন বৰ সুন্দৰ সাৱলীল নাটক পাব, কোনো হুলস্থুল নাই। আপোনালোকে নিশ্চয় চাগে চাইছে। মই সেইটো যিহেতু এইবাৰ দেখা গৈছে ভ্ৰাম্যমানক লৈ যথেষ্ট আৰম্ভণিতে যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছে। বহুতো ভ্ৰাম্যমান নাট্য দলে বিশেষকৈ যদি নাটকৰ মৌলিকতাক পৰিহাৰ কৰি বেছি জাক জমকতাক প্ৰাধান্য দিয়া দেখিবলৈ পোৱা গৈছে। লগতে এই আৰম্ভণিতে কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু হেঙুল থিয়েটাৰৰ ক্ষেত্ৰত আমি নাটককেইখন উপভোগ কৰিছোঁ, সেইটো দেখা নাই। এই ক্ষেত্ৰত আপুনি এজন অভিজ্ঞ অভিনেতা হিচাপে, যিহেতু আপুনি বহু বছৰ ধৰি ভ্ৰাম্যমানৰ লগত জড়িত, আপুনি কি মতামত আগবঢ়াব? প্ৰকৃতে ভ্ৰাম্যমানে নিজৰ মৌলিকতা হেৰুৱাইছে নেকি? কোনো ক্ষেত্ৰত মৌলিকতা হেৰাইছে বুলি অনুভৱ হয়। এইটো আচলতে কি হয়, গোটেই বস্তুটো কাৰিকৰী দিশটোতো লাগিবই আজিকালি। সেইটোতো প্ৰত্যেকখন নাটকতে কোনোবা নহয় কোনোবা ক্ষেত্ৰত কাৰিকৰী এটা দিশ থাকেই। কিন্তু ডাঙৰ কথা হৈছে ডিৰেক্টৰে কেনেধৰণে এখন নাটক দৰ্শকৰ আগলৈ লৈ যায়, সেইটো ডাঙৰ কথা। আৰু এই ক্ষেত্ৰত সংকল্পজিৎ হাজৰিকাৰ কথা ক'বই লাগিব, পংকজ হাজৰিকাৰ কথা ক'ব লাগিব। দুইজনে আলোচনা মৰ্মে আৰু ডিৰেকশ্যনত বাবলুদাৰ বৰ এতিয়ালৈকে যিমান লগ পাইছোঁ আচলতে সঁচাকৈ এজন ভাল ডিৰেক্টৰ। তেওঁৰ চিন্তাধাৰাটো হ'ল যে আমি সুস্থিৰভাৱেও এখন নাটক দৰ্শকক দিব পাৰোঁ। এনেকুৱা এটা কথা নহয়, মই ভাবোঁ যে দৰ্শকে অকল হুলস্থুল অকল ৰং বিৰং চাবলৈহে আহে। দৰ্শকে নাটক চাব বিচাৰে আচলতে। নাটক সেইকাৰণে বিচাৰি অহাৰ কাৰণে নাটক চাই সুন্দৰভাৱে যোৱা কেইটা পেণ্ডেলত আমি ৰিজাল্ট পাইছোঁ। গতিকে মই এটা কওঁ যে নাটকৰ মৌলিকতা থাকিব লাগে, ন' ডাউট তাত অলপ ৰং লাগিবই, যেনে ধৰক গানেই হওক, ফাইটেই হওক, বা আনুষংগিক আৰু কিছু কলা কৌশলৰ যিখিনি এনেকুৱা হ'ব লাগে দৰ্শকক অসুবিধাত নেপেলোৱাকৈ। এতিয়া সততে দেখিবলৈ পোৱা গৈছে মঞ্চত আপোনাৰ এতিয়া এটা কথা আলোচনা হৈছে যে ভ্ৰাম্যমান নে প্ৰকৃতি আনন্দ মেলা, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন কিন্তু এইকেইদিন বিশেষভাৱে চৰ্চিত হৈছে। আপুনি এজন অভিজ্ঞ অভিনেতা হিচাপে কি মতামত আগবঢ়াব? নহয়, ভ্ৰাম্যমানটো আনন্দ মেলা হ'বই নোৱাৰে। ভ্ৰাম্যমানটো ভ্ৰাম্যমানেই। তাত অকণমান খুটি নাটি থাকিব পাৰে, কাৰণ এই বস্তুটো হ'ল সম্পূৰ্ণৰূপে প্ৰডিউচাৰ ডিৰেক্টৰৰ ওপৰত বেছ কৰে, আৰু নাট্যকাৰে কি ধৰণে নাটক লিখিব আৰু নাট্যকাৰজনক সেই প্ৰডিউচাৰজনে কেনেকুৱা ধৰণৰ নাটক লিখিবলৈ ক'ব তাৰ ওপৰত নিৰ্ভৰ কৰিব। আনন্দ মেলা বুলি ক'লে ভুল হ'ব। আনন্দ মেলা বস্তুটো হ'ল এখন বেলেগ বজাৰ, বেলেগ চাৰ্কাছ কিবা কিবি চলি থাকে, এইটো নহয়। ভ্ৰাম্যমানত বৰ্তমান কিছুমান ভ্ৰাম্যমান দলৰ কিছুমান প্ৰদৰ্শনে সেই ধৰণৰ মানুহক ভাবিবলৈ বাধ্য কৰাইছে। আপুনি এজন অভিজ্ঞ অভিনেতা হিচাপে ভাবে নেকি যে এনেকুৱা ধৰণৰ যদি ঘটনা ঘটি থাকিবলৈ হয়, বা ভ্ৰাম্যমানত যদি এনেকুৱা বেছি কাৰিকৰী কৌশলক যদি বেছি চমক দিবলৈ চেষ্টা কৰা হয়, অনাগত সময়ত ভ্ৰাম্যমানক ক্ষতি কৰিব নেকি? আপোনাৰ নিজৰ অনুভৱ কি হয় আজিৰ দিনত? হয়, এই ক্ষেত্ৰত প্ৰডিউচাৰে, ডিৰেক্টৰে, নাট্যকাৰে অকণমান চিন্তা কৰিব লাগিব যে সেই তেনেকুৱা ধৰণৰ যিখিনি দৰ্শকক অকণমান অসুবিধাত পেলাব পাৰে, তেনেকুৱা কামখিনি নকৰাকৈও এখন নাটক সুন্দৰভাৱে হ'ব পাৰে। তাৰ উদাহৰণ আমাৰ এই 3খন নাটক। একো ইয়াতে নাই, একো হুলস্থুল নাইকিয়া, একো আমাৰ আচলতে তেনেকুৱা অতিৰঞ্জিত কলা কৌশল নাই। মই ভাবোঁ আৰু দৰ্শক এনেকুৱা ভ্ৰাম্যমানৰ দৰ্শক আচলতে কি ক'ম, ইয়াতে সকলো প্ৰকাৰৰ দৰ্শক আহে। কোনোবাই হয়তো তেনেকুৱা এটা বিচাৰে, কিন্তু এনেকুৱা নহয় যে তেনেকুৱা কেইজনমান বা তেনেকুৱা অলপ দৰ্শকক সন্তুষ্ট কৰিবলৈ গৈ ইমান ৰং বিৰং কৰিব লাগিব, তেনেকুৱা বুলি মই নাভাবোঁ। আৰু এতিয়া ভ্ৰাম্যমানৰ কিবা ক্ষতি কৰিব বুলি মই নাভাবোঁ। হয়তো সেই সময়ত, সেই দিনটোত বা সেই সময়খিনিত সেই দলটোৰ বা সেই নাটকখনৰ অকণমান কিবা ক্ষতি হ'ব পাৰে, কিন্তু এনেকুৱা নহয় যে ভ্ৰাম্যমান ইণ্ডাষ্ট্ৰীত ক্ষতি কৰিব, এনেকুৱা কথা নহয়। এইটো কাৰণে ময়ো আশাবাদী
আমাৰ প্ৰতিজন প্ৰযোজকে পৰিচালকে সচেতন হ'ব আৰু সচেতন হৈ কাম কৰিব। দৰ্শকক ইমান ধুনীয়া ধুনীয়া নাটক চবেই প্ৰত্যেকখন থিয়েটাৰতে এইবাৰ ভাল ভাল নাটক হৈছে। গতিকে মই অসমবাসীক অনুৰোধ জনাম আপোনালোকৰ চেনেলৰ জৰিয়তে যে নাটক চাওক। নাটক ভ্ৰাম্যমাণ আপোনালোকেই ভগৱান, আপোনালোকে চালেহে আমিও চলিব পাৰিম, আমিও কাম কৰি যাব পাৰিম। আপোনালোকৰ সাহস প্ৰেৰণা লাগিবই। গতিকে অসমবাসীক অনুৰোধ জনাইছোঁ, হেঙুল থিয়েটাৰত আহিব, বাকী থিয়েটাৰ চাওক। হেঙুল থিয়েটাৰ 3খন নাটক চাব। এনেকুৱা নহয় যে মাজৰ দিনাহে যাম বা প্ৰথম দিনাহে যাম বা শেষৰ দিনা, এনেকুৱা নহয়, 3খন নাটকে চাওক। আপোনালোকলৈ বহুত ধন্যবাদ। থেংক ইউ।